TMCHত মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্বগৃহলৈ ছাত্ৰ ভৱেশ ডেকাৰ মৃতদেহ আহি পোৱাৰ পিছতে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিল শতাধিক লোক। বিদ্যালয়ৰ সন্মুখত মৃতদেহ ৰাখি ছাত্ৰজনলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। মহলীয়াপাৰা নামখোলা সংযোগী পথত অগণন লোকৰ ভিৰ। অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহবলৈ প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বিদ্যালয় চৌহদত ছাত্ৰজনৰ মৃতদেহ নিয়াত বাধা প্ৰদান প্ৰশাসনৰ। এফালে হত্যাকাণ্ডৰে জড়িত ছাত্ৰগৰাকীক হাজিৰ কৰা হ'ল মঙলদৈ আদালতত। বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীকো সোধা-পোছা কৰা হ'ব বুলি জনাইছে মঙলদৈ আৰক্ষীয়ে। আৰু স্বগৃহলৈ ছাত্ৰজনৰ মৃতদেহ নিয়াৰ পাছত কেনেধৰণৰ পৰিৱেশ আমাক দেখুৱাব মনোজালীয়ে। ইতিমধ্যে যিগৰাকী ছাত্ৰ ভৱেশ ডেকা এই ভৱেশ ডেকা ছাত্ৰগৰাকীৰ মৃতদেহ ইতিমধ্যে এই স্থানত আহি উপস্থিত হৈছে আৰু যথেষ্ট সংখ্যক লোকে আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে এই মহলীয়াপাৰাৰ স্থানত সমবেত হোৱা দেখিবলৈ পোৱা গৈছে যে অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা ভৱেশ ডেকা নামৰ যিগৰাকী ছাত্ৰ আজি আচলতে এনেধৰণে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সহস্ৰাধিক লোকে এনেধৰণে এই মহলীয়াপাৰা অঞ্চলত সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। সকলোৰে চকুত চকুলো সকলো আচলতে আৱেগিক হৈ পৰিছে এইগৰাকী ছাত্ৰৰ মৃত্যুৰ ফলত। আৰু আমি দেখুৱাই আছোঁ কেনেধৰণে আচলতে এই ঘটনা সংঘটিত হৈছিল। দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকে এনেধৰণে আচলতে এই ছাত্ৰগৰাকীৰ মৃতদেহ চাবৰ বাবে এনেধৰণে এই অঞ্চলত সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছোঁ যে যি পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ভৱেশ ডেকা এক অনাকাংক্ষিতভাৱে মৃত্যুক আঁকোৱালি লৈছিল আৰু সেই মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছিল আৰু বিগত দুদিন ধৰি আচলতে এই অঞ্চলটোত এক বিশেষ পৰিৱেশৰ সৃষ্টি কৰিছিল। আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাইছোঁ। এগৰাকী ছাত্ৰ নেতা আছে, আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। দেখিবলৈ পোৱা গৈছে এতিয়া ৰাইজে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই আহিছে। সকলোৰে চকুত চকুলো সকলোৱে আৱেগিক হৈ পৰিছে আজি এই মুহূৰ্তত। চাওক, এইটো খুব আৱেগৰ মুহূৰ্ত আৰু ইয়াত বেছি কথা ক'ব লগা নাই। আমি ছাত্ৰজনৰ এই মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰিছোঁ আৰু যি দোষী তেওঁলোকে আচলতে শাস্তি পাবলৈ আমি এইটো কামনা কৰিছোঁ। দেখুৱাই আছোঁ এনেধৰণে যিসমূহ আচলতে স্থানীয় লোক তেওঁলোকে এনেধৰণে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এই মহলীয়াপাৰা অঞ্চলত সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। অতি পৰিতাপৰ কথা যে যিধৰণে ছাত্ৰগৰাকীয়ে এক অনাকাংক্ষিত মৃত্যুক আঁকোৱালি লৈছিল। এতিয়ালৈকে আচলতে যিকেইগৰাকী ছাত্ৰ সেই ছাত্ৰগৰাকী ইতিমধ্যে মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে। আৰু আমি দেখুৱাই আছোঁ এনেধৰণে ৰাইজ সমবেত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখুৱাইছে। আমি পোনপটীয়াভাৱে তাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু ৰাইজে আচলতে এনেধৰণে এই যি ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ বাবে সকলোৱে দুখ প্ৰকাশ কৰিছে। সকলোৱে এনেধৰণে ওলাই আহি ভৱেশ ডেকাৰ মৃতদেহ চাবৰ বাবে এনেধৰণে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। হয় মনোজালী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুওৱাৰ বাবে।